হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ নিশ্চয় ভালে আছে আপোনালোকে আমিও ভালে আছোঁ বাৰু মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ চাই থাকিবচোন ভিডিঅ'টি শেষলৈকে আজি দেখুৱাম আপোনালোকক ব্ৰইলাৰ মাংস অন্য এবিধ পাত শাকৰ সৈতে কেনেকৈ বনালোঁ চাই থাকিব দেই শেষলৈকে মছলা পাত মানে এইটো কুচিয়া মছলা হয় এইটো দেখি পাইছেনে আপোনালোকে কুচিয়া মছলা এয়া আমি খাম আজি এয়া ব্ৰইলাৰ মাংস পিঠাগুড়িৰ সৈতে খাৰ দি বনাব বাৰু আপোনালোকক আজি মই দেখুৱাই আছোঁ দেই এইটো আমাৰ শাহুমায়ে বনাব বাৰু ধুনীয়াকৈ বনাব আপোনালোকক মই দেখুৱাই আছোঁ ইমান বস্তু নালাগে বাৰু কি কি লাগে এইখিনি দেখাম আপোনালোকক এইখিনি সৰু সৰুকৈ কাটি লোৱা হ'ব দেখাই আছোঁ দেই আপোনালোকক আৰু এইফালে পিঁয়াজ আৰু জ্বলা দি মাংসখিনি ফ্ৰাই কৰি লোৱা হ'ব অকণমান ডাঠকৈ ফ্ৰাই কৰি লোৱা হ'ব ফ্ৰাই কৰি উলিয়াই পেলাই যিখিনি পাত শাক কুটি লোৱা হৈছে সেইখিনি ভাজি লোৱা হ'ব চাই থাকিবচোন বাৰু ভিডিঅ'টি শেষলৈকে ইয়াতে ইমান মা মছলা ব্যৱহাৰ নকৰোঁ যিহেতু খাৰৰ সৈতে বনোৱা হ'ব তো ইয়াতে মাত্ৰ জালুক দিয়া যাব জালুক দি খাই ভাল লাগে কাৰণ জালুকটো সকলোৱে ভাল পায় নহয় জানো আৰু মই যে দেখুৱালোঁ আপোনালোকক এই পাত শাকবিধ আপোনালোকে চিনি পায়নে যদি চিনি পায় জনাবচোন কমেণ্ট কৰি বহুতে হয়তো নাজানে কিন্তু বহুতে জানিবও পাৰে আমি যিহেতু কুচিয়া মছলা কওঁ আপোনালোকে বা কি কয় জনাবচোন আৰু এয়া মাংসখিনি ভজা হোৱাৰ পিছত মাংস ভজা তেলখিনিতে কুটি লোৱা পাত শাকখিনি দি দিয়া হ'ল এতিয়া এইখিনি অকণমান খাৰতে সিজাই লোৱা হ'ব খাৰতে সিজাই লোৱাৰ পিছত সেই পানী দি দিয়া হ'ব চাই থাকিব দেই মায়ে বনাইছে ইয়া আৰু এয়া যিহেতু পাত শাকখিনি খাৰৰ সৈতে ভাজি লোৱা হৈ গ'ল পানী দিয়াৰ পিছত যেতিয়া উতল আহিলে এয়া পিঠাগুড়িখিনি পানীত মিহলাই ঢালি দিয়া হ'ল আগতো দেখাইছোঁ বাৰু আমি যেনেকৈ এনেকুৱা পিঠাগুড়িৰ আঞ্জা খাওঁতে তো তথাপিও কৈ দিছোঁ আৰু ঢালি দিয়া হ'ল আৰু এতিয়া যিখিনি ব্ৰইলাৰ মাংস আছিলে এইখিনি যে ডাঠ ফ্ৰাই কৰা হৈছিলে এইখিনিও দি দিয়া হ'ল আৰু এতিয়া অলপ উতলিবলৈ দিয়াৰ পিছত খাবলৈ ৰেডিয়ে হ'ব মানে যিহেতু মাংসখিনিও ফ্ৰাই কৰি লোৱা হৈছে তথাপিও উতলা হ'ব বাৰু চাই থাকিবচোন বাৰু এয়া হৈছে আৰু ধনিয়া কাটি দিয়া হ'ল কিমান ধুনীয়াকৈ উতলিছে দেখিছেনে মানে কি জানে এনেকুৱা খাই আচলতে ভাল লাগে এনেতো আমি খাওঁৱেই ব্ৰইলাৰ মাংস আলু দি বা বিভিন্ন ধৰণেৰে নহয় জানো এনেকৈও খাই কেতিয়াবা বহুত ভাল লাগে মানে সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ দেই ভিডিঅ'টি কেনেকুৱা লাগিলে চাই জনাবচোন জালুক দিয়া গৈছে এইফালে আমাৰ মোকলনিয়ে বহাইছে কচু শুকান মাছ বিলাহী আদা নহৰু থেতেলাই দিব এয়া আমাৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল এয়া মুৰ্গী মাংসৰ সৈতে কুচিয়া মছলা পাত পিঠাগুড়ি আৰু এয়া হৈছে কচু বিলাহী শুকান মাছ আৰু এয়া হৈছে বিলাহী তিলৰ সৈতে চাটনি মায়ে বনাইছিলে আৰু দুপৰীয়া সাজ আজি এনেকৈয়ে ৰেডি কৰি খালোঁ আৰু মানে মায়ে বনালে আৰু মাজুপীহে বনালে দেই মই বনোৱা নাই বাৰু ভালে লাগিলে বাৰু যিখিনি থলুৱা খাদ্য হয় আজিলৈ আহিছোঁ বাই অন্য নতুন ভিডিঅ'ত লগ পাম দেই